নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁহা হক হেডলাইনছ ৰাজ্যত আৰম্ভ নিষিদ্ধ বাংকৰ বিৰুদ্ধে অভিযান মুখ্যমন্ত্ৰী কনভয়লৈ বটল দলিওৱা কাৰ্যৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ গৰুকুটিত প্ৰতিবাদ কৰিবলৈ যোৱা কংগ্ৰেছ কৰ্মীক বাধা বিজেপিৰ কৰ্মী মোকালমুৱাৰ উচ্ছেদিত লোকে মুকলি আকাশৰ তলতে কটালে এৰিখা এতিয়া আহিছো বিতং বাতৰিলৈ ৰাজ্যজুৰি গোমাংসৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঢ়িয়াই আনিছে কঠোৰ অভিযান ৰাজ্যৰ বিভিন্ন জিলা আৰু নগৰাঞ্চলৰ এটাৰ পিছত এটা অভিযান চলাই আৰক্ষীয়ে বহু পৰিমাণে গোমাংস জব্দ কৰাৰ লগতে আটক কৰিছে বহুকেইজনক মংগলদৈ চহৰতো গোমাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৰাজ্যখনৰ গোমাংস বিতৰ্ক মাজতে মংগলদৈ চহৰৰ মাজমজিয়াত থকা 4খনকৈ হোটেলত অভিযান চলাই বহুখিনি গোমাংস জব্দ কৰে আৰক্ষীয়ে আনহাতে ডিব্ৰুগড়তো একেই ঘটনা ডিব্ৰুগড় মহানগৰী কালিবাৰী কাষত থকা সামাৰ হোটেল পাঁচআলিৰ কাইনাৰ হোটেল আৰু আফ্ৰিন হোটেলত আৰক্ষীয়ে চলাই অভিযান আনহাতে সাপৰটো বহুকেইখন দোকানত হোটেলত চলালে নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু প্ৰায় 20 কিলোগ্ৰাম নিষিদ্ধ মাংস জব্দ কৰে আৰক্ষীয়ে সাপৰত আৰু আটক কৰে 5 জনকৈ লোকক ইনভেষ্টিগেশ্যন কৰি কিবা পাইছে हाँ पाइसे सस्पेंड पाइसे और जीवन हो अभी सीजर चली আছে তবে কিবা আপোনালোকে পদক্ষেপ ল'ব নেকি যেহেতু কালী মন্দিৰৰ কাষতে যে ইয়াত মাংস বিক্ৰী আছে अभी देखते हैं अभी इन्फॉर्मेशन इतना ही अभी मेरे पास ठीक है अगर जैसा होगा तो मैं एक बार शाम को ब्रीफ करेंगे प्रॉपर मीडिया में कहेंगे कितना क्या हुआ ऑपरेशन में कितना सीज किया है ठीक है ओके थैंक यू মুখ্যমন্ত্ৰী নিৰাপত্তা আৰু অধিক কটকটীয়া হওক গোলাঘাটত কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰী গাড়ীলৈ বটল নিক্ষেপ কৰা ঘটনাক লৈ বিবেচনা কৰিলে জ্যেষ্ঠ বিজেপি মন্ত্ৰী প্ৰশান্ত ফুকনে কংগ্ৰেছীয়ে বটল নিক্ষেপ কৰা ঘটনাৰ প্ৰতিবাদত নামি পৰিল ডিব্ৰুগড়ত প্ৰশান্ত ফুকন আজি ডিব্ৰুগড় বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা কিবা শতাধিক বিজেপি কৰ্মী নেতাই বাহিৰ কৰে বিশাল প্ৰতিবাদ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত গোলাঘাটৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে যি ধৰণেৰে আক্ৰমণ কৰিলে তাৰ প্ৰতিবাদত আজি আমি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ সদৌ সকলোৱে মিলি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে এইটো এটা তেওঁক হত্যা কৰাৰ এটা প্ৰচেষ্টা বুলি আমি ক'ব খুজিছোঁ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বটল মাৰিছে আমি ভাবিছোঁ এইটো নিশ্চয় তেওঁক এটেম্প টু মাৰ্ডাৰ বুলি ক'ব খুজিছোঁ কংগ্ৰেছ দলে কংগ্ৰেছ অফিচৰ পৰা এই যে আক্ৰমণ কৰিলে এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে অসমৰ এজন মুখ্যমন্ত্ৰী পপুলাৰ মুখ্যমন্ত্ৰীক এই ধৰণে যি আক্ৰমণ কৰিছে এই আক্ৰমণক গণতন্ত্ৰত এতিয়া এটা ডাঙৰ আঘাত কৰিছে বুলি ক'ব খুজিছোঁ আৰু এইটো কংগ্ৰেছ দলৰ এটা বৈশিষ্ট্য আগৰ পৰা আছে এতিয়াও আছে তেওঁলোকৰ এইটো বহিঃপ্ৰকাশ হৈছে কংগ্ৰেছ দলৰ এইটো তাৰ কাৰণে আমি ডিব্ৰুগড় ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই আমি প্ৰতিবাদী দল উলিয়াইছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দোষীক কাৰায়ত্ব কৰা হৈছে সেইসকলক এটা শাস্তি দিবৰ কাৰণে এটা ব্যৱস্থা লৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু কটকটীয়া কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো সদস্যই আমি এইটো কথা আশা কৰিছোঁ দৰঙৰ গৰুকুটিৰ উত্তপ্ত পৰিস্থিতি প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ দলৰ নেতা কৰ্মীক আধা বাটতেই বাধা দিলে বিজেপি কৰ্মী আৰু প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ দলৰ নেতা কৰ্মীক তীব্ৰ বাধা প্ৰদান কৰি আবদ্ধ কৰি ৰাখে আধবাটতেই বিজেপি কৰ্মীয়ে আমাক এতিয়া বাধা প্ৰদানটো কৰিছে এইটোৱে কথা যে তেখেতসকলে বুজি পোৱা নাই তেখেতসকলে বুজি পোৱা নাই একচুৱেলি আমি যে গৰুখুটিৰ কাৰণে আমি আহিছোঁ আমি ৰাইজৰ কাৰণে আহিছোঁ আজি গৰুখুটি প্ৰকল্পটো যিটো হৈছে সেইটোত ইমান টকা ৰাইজৰ ধন ইয়াতে আপোনাৰ দিয়া হৈছে এইটো কিমান উচ্ছেদ হৈছে এটা বিশ্বই দেখি গৈছে ইয়াৰ গৰুখুটিৰ উচ্ছেদটো সকলোৱে আমি জানো কিন্তু কথাটো হৈছে এই বস্তুটো হ'ব নালাগিছিলে আৰু ইয়াৰ পৰা আপোনাৰ ইমান গিৰগাই নাইকিয়া হৈ গ'ল চুৰ কৰিলে আৰু এইটো নিজে স্পষ্টীকৰণ মিনিষ্টাৰ এমএলএ নিজে দিছে আমি সকলো ৰাইজে দেখিছোঁ অসমৰ ৰাইজে দেখিছোঁ তাৰপিছত এতিয়া আপোনাৰ আমি সেইখিনি বস্তু আমি ইয়াতে আহিছোঁ যাতে এইটো আমাৰ তদন্ত লাগে
আৰু ইয়াতে যিজন আপোনাৰ ইনচাৰ্জ আছে প্ৰকল্পৰ ইনচাৰ্জ আছে ADC আছে তেখেতক আমি মেমৰিয়াম দিব আহিছোঁ যাতে তেখেতসকলে এইখিনি কৰে সেইটোৱে এওঁলোকে বুজি পোৱা নাই একচুৱেলি এইটো মানে এটা বিয়ে কৰিছে যাতে আমি প্ৰকল্পলৈকে যাবলৈ নোৱাৰোঁ কিন্তু আমি ৰাইজৰ ভালৰ কাৰণে আহিছোঁ এই যিখিনি চুৰ হৈছে গৰু চুৰখিনি কৰেক্ট কৰিব লাগে আমাৰ দাবী সেইটোৱে যিটো চুৰ কৰিছে আৰু কি কৰিছে ইমান দামত কিনা গৰু কম দামত বিক্ৰী কৰিছে এইটো নহয় কম দামত বিক্ৰী কৰি পেলাই আকৌ টেকনিকেল প্ৰব্লেম ঘূৰাই দিছে এইটোতো চিষ্টেম নহয় গোটেই অসমৰ ৰাইজে দেখিছে কেনেকুৱা দুৰ্নীতি চলিছে ইয়াত অনিয়ম চলিছে সেইটোৱে যিমান দুৰ্নীতি চলিছে অনিয়ম চলিছে সেই অনিয়মটো তাৰমানে হ'ব নালাগিছিলে ইয়াতে যিটো অনিয়ম হৈছে সেইটো হ'ব চাওক আজি আমি ইয়াতে আহিছোঁ এটা মেমৰিয়েল দিবলৈ আৰু গৰুখুটি অথৰিটি যিমান আছে গৰুখুটি অথৰিটিক আমি জনাব বিচাৰিছোঁ যে এই যে পইচা যোনখিনি আহিছে পুৰা অসমৰ ৰাইজৰ পইচা হয় অসমৰ ৰাইজৰ পইচা কেনেকুৱা তেখেতসকলে উইদাউট এনি টেণ্ডাৰ উইদাউট এনি নটিফিকেশ্যন কেনেকুৱা MLA মন্ত্ৰী বিধায়কক কেনেকুৱা বিলালে সেইখিনি কুৱেশ্যন আমি পাতিবলৈ আহিছোঁ সুধিবলৈ আহিছোঁ কিন্তু অহাৰ পাছত আপোনালোকে দেখা পায় যে এতিয়া বাধা দি আছে এতিয়া মেমৰিয়েণ্ডাম কৈ আছে ইয়াতে দিব লাগে ইয়াতে আমি মেমৰিয়েণ্ডাম কি হয় বাধাটো এতিয়াতো কি ক'ম আৰু এইটো চাওঁ অকণমান আগত গ'লে গম পাম এতিয়া যাওঁ এতিয়াতো আমি মানুহবোৰ আইডেণ্টিফাই কৰিলে গম পাম বাকী নিজে গম পাইছে আৰু ব'লক আগত যাওঁ মোকালমোৱাৰ বাকৰিকুছিত সোমবাৰে নলবাৰী জিলা প্ৰশাসনে উচ্ছেদ চলাই চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল আৰু বৰক্ষেত্ৰী ৰাজচক্ৰ উত্তৰ বৰক্ষেত্ৰী মৌজাৰ 106 নং দাগৰ 452 বিঘা মাটিত চৰকাৰে এই উচ্ছেদ অভিযান চলাইছিল আৰু উচ্ছেদ অভিযানৰ পিছত এটা নিশা তেওঁলোকে মুকলি আকাশৰ তলতে থাকিবলগীয়া হয় আৰু য'ত চলাইছিল উচ্ছেদ অভিযান আৰু সেই ঠাইৰ কাষতে তেওঁলোকে এটা আশ্ৰয় শিবিৰ বনাই আৰু তাতেই তেওঁলোকে থাকিবলগীয়া হয় সেইটো একেবাৰে দুখজনক বিষয় যে কালিৰ পৰা মই এটা ড্ৰেছত আছো এতিয়া গা ধুব পৰা নাই পেচাব ক'ত কৰিম শৌচ পোছাক একো কৰিব পৰা নাই আমাৰ ইয়াৰ মানুহ যিমানকেইটা মানুহ আছে চবে আমি বহুত কষ্টৰে ইয়াত ৰাতিটো আছিলো ৰাতি তাতে আছিলো দলঙৰ সেইফালে আছিলো তাৰ পৰা মানে আমাক পাছাৰতে পুলিচে আমাক তাৰ পৰা মানে আঁতৰাই ইয়াত দিছে ইয়াতে পুলিচ কেইটা মানে আমাক কৈছে আপোনালোকে ইয়াৰ পৰা যাওক এতিয়া আমি ক'ত যাম কৈছে আপোনালোকৰ য'ত মানে নিজৰ আত্মীয় স্বজন আছে তাতে যাওক আমাৰ আত্মীয় স্বজনৰ ঘৰত আমি কেইদিন থাকিম তাত কেইদিন আমাক ৰাখিব সিহঁতে এতিয়া আমাৰ কতো জাগা নাই এতিয়া আত্মীয়হঁতৰ ঘৰত যে থাকিব দিছে আমি তাত কেনেকৈ থাকিম কেইদিন থাকিম ৰাখিলে নহ'লে আমাক 15-20 দিন ৰাখিব তাৰ বেছিতো ৰাখিব পাৰিব নেকি আমাক খোৱা লোৱা হয় 15-20 দিন দিব পাৰিব তাৰ বেছি দিব নোৱাৰে তাৰপিছত আমি আৰু কি কৰিম আমি ৰাস্তাতে আছো সবকেইটা ইয়াতে বহুত কষ্ট আছে আৰু যে বহুত নিউজ গিলা কৈ আছে মানে যে আমাৰ ইয়াত 452 বিঘা মাটি এভিকশ্যন কৰিব কিন্তু 452 বিঘা মাটি এভিকশ্যন কৰা নাই 452 বিঘা মাটি এভিকশ্যন কৰা নাই বাকী মাত্ৰ আমাৰ 93 ঘৰ মানুহ মাত্ৰ 82 বিঘা মাটি এভিকশ্যন কৰিছে 82 বিঘা মাটিত 82 বিঘা মাটিত আছে স্কুল আছে তাৰপিছত অংগনবাদী আছে মছজিদ আছে তাৰপিছত আমাৰ ঈদগাহ ফিল্ড আছে জল জীৱন মিছনৰ পাইপ আছে মানে এই 82 বিঘা মাটি সব দুটা বস্তু আছে এই গোটেইকেইটা যদি ভাগ কৰি দিয়া হয় তেতিয়াহ'লে আমাৰ মাটি হ'ব মাত্ৰ 60 বিঘা বা 55 বিঘা আনহাতে 60 বিঘা মাটি হ'ব আমাৰ ৰাইজে খাই আছে এইখিনি আৰু বাকী যিমানখিনি মাটি আছে এই মাটিখিনি ক'ত গ'ল এইফালে ইমান ডাঙৰ পুখুৰী হৈ আছে এই পুখুৰীবোৰ একো উচ্ছেদ হোৱা নাই এই সব মানে বেলেগ মানুহে খাই আছে অকল টাৰ্গেট কৰি লৈছে আমাৰ মিয়া মুছলমান যিকেইটা অকল সেইকেইটা টাৰ্গেট কৰি লৈছে ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল চাই থাকিব ডিবি নিউজ